মইৰাবাৰীৰ ৰাজপথত ৱাকফ বৰ্ডৰ বিধেয়কক লৈ বিভিন্ন দল সংগঠনৰ উত্তপ্ত পৰিস্থিতি। মইৰাবাৰীত ৱাকফ সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে মুছা মিয়া অসমীয়া পৰিষদ, সংখ্যালঘু সংগ্ৰাম পৰিষদ আমছুৰ প্ৰতিবাদ। মইৰাবাৰীত ৱাকফ সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে মুছা মিয়া অসমীয়া পৰিষদ, সংখ্যালঘু সংগ্ৰাম পৰিষদ আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰে। মুছলিম বিৰোধী আইন কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। ৱাকফক আইনৰ জৰিয়তে ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে বুলি অভিযোগ কৰে মুছলিম ছাত্ৰ সন্থা অসম মোচাৰ সভাপতি আছিক ৰাব্বানীয়ে। ৱাকফ আইন বাতিল কৰিব লাগিব, কেন্দ্ৰীয় চৰকাৰ হাই হাই, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, অমিত শ্বাহ হাই হাই আদি শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি দিলে। মইৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট, বততৰা লাইভ। নরেন্দ্র মোদী হয় হয়, কেন্দ্রীয় সরকার হয় হয়, go back, go back, go back. বিল না লাগে, না লাগে, না লাগে, বিল আমাক না লাগে, না লাগে, না লাগে। জামারি করোনা করিব না, নহব, নহব, নহব। বিল বাতিল কৰিব লাগিব, লাগিব, লাগিব। এই আন্দোলন চলিছে, চলিছে, চলিব। Go back, go back, go back. হয় হয়, হয় হয়, হয়। লাগিব, লাগিব। বিল বাতিল হ'ব লাগিব, লাগিব, লাগিব। No justice, no rest, no rest, no rest. No justice, no rest, no rest, no rest. Our demand is legal demand, legal demand. এই আন্দোলন চলিছে, চলিছে, চলিব। কেন্দ্ৰীয় চৰকাৰ হাই হাই, হাই হাই, হাই হাই। নৰেন্দ্ৰ মোদী go back, go back, go back. অমিত শ্বাহ হাই হাই, হাই হাই, হাই হাই। অমিত শ্বাহ হাই হাই, হাই হাই, হাই হাই। এই আন্দোলন চলিছে, চলিছে, চলিব। অকা বিল বাতিল হ'ব লাগিব, লাগিব, লাগিব। অকা বিল বাতিল কৰিব লাগিব। সংগ্ৰাম পৰিষদ, মিয়া অসমীয়া পৰিষদকে আদি কৰি মইৰাবাৰীত আহি ৰাইজৰ সহযোগত আমি এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আজি চাওক, যি অকাপ বিল ৰাজ্যসভাত লোকসভাত গৃহীত কৰা হ'ল, ইয়াৰ সম্পূৰ্ণ গৰিহণাৰযোগ্য। আজি এই বিলখন সম্পূৰ্ণ অসাংবিধানিক বুলি আমি অভিযোগ কৰিছোঁ। এই বিলৰ জৰিয়তে সম্পূৰ্ণভাৱে ধৰ্মীয় মেৰুকৰণ কৰিব বিচৰা হৈছে কেন্দ্ৰীয় চৰকাৰে। গতিকে আমি বিচাৰোঁ যেন এই বিল মুছলমানৰ ওপৰত ধৰ্মীয় আঘাত সানা হৈছে। গতিকে আমি কোনো পৰ্যায়ত এইটো গ্ৰহণ কৰিব নোৱাৰোঁ। আজি মুছলমান সমাজে বা ইছলাম সমাজে ইয়াক কোনো পৰ্যায়ত গ্ৰহণ কৰিব নোৱাৰে। আমি ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ। আমি এটা কথাভাৱে স্পষ্ট ক'ব বিচাৰিছোঁ যেন এই বিলখন সম্পূৰ্ণৰূপে অসাংবিধানিক। আজি তেওঁলোকে আইনৰ মানে সংখ্যাৰ দোহাই দি তেওঁলোকে আজি যি বিল পাছ কৰিছে, ইয়াক কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। কাৰণ যিহেতু ভাৰতবৰ্ষ হৈছে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হৈছে ভাৰত। গতিকে ইয়াত কোনো পধ্যেই ধৰ্মীয় মেৰুকৰণ কৰা নচলিব। আজি যুগ যুগ ধৰি অকাপ সম্পত্তিত আমাৰ মুছলমানসকলৰহে অধিকাৰ আছিলে। আজি আমি জানিব পাৰিছোঁ তাত বিভিন্ন ধৰ্মাৱলম্বী লোকসকলক ইয়াতে এংগেজ কৰা হ'ব। গতিকে সেয়া কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। আজি বিভিন্ন জনগোষ্ঠীৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে, তাত কি মুছলমান প্ৰতিনিধি আজিলৈকে ৰাখিছে নেকি? গতিকে সেয়া কোনো পধ্যেই হ'বলৈ দিয়া নহ'ব। এই বিল যেতিয়ালৈকে বাতিল নকৰে, আমি মুছলিম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে কিন্তু আমি আইনী প্ৰক্ৰিয়া যুঁজা ল'বলৈ আমি বাধ্য হ'ম। আমি অতি শীঘ্ৰে আমাৰ এটা সিদ্ধান্ত হৈছে, আমি অসমৰ বিভিন্ন প্ৰান্তত আমি এনেকৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। আমি গুৱাহাটীৰ পৰা আৰম্ভ কৰি দিল্লীলৈকে আমাৰ এই আন্দোলন চলি থাকিব। আমি দৰকাৰ হ'লে আমি আইনৰ ছায়া ল'ম, আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্টলৈকে আমি যাম। গতিকে আমি স্পষ্টবাদী, যেতিয়ালৈকে এই বিল বাতিল নহয়, এই
বিলৰ ওপৰত যদি পুনৰ্বিবেচনা নকৰে তেতিয়ালৈকে কিন্তু আমি বহি নাথাকোঁ। মুছলমানক কল্যাণ কৰিব হ'লে বিল বাতিল কৰিব নালাগে, বিল সংশোধন কৰক, কিন্তু আপোনালোকে বাতিল কৰি এই বিলত কিছুমান আহুৱা যেন সৃষ্টি হৈছে, এই আহুৱা মদুৰ কৰিব লাগিব। আজি যদি অকাপ সম্পত্তিসমূহ যিখিনি আছে এইখিনিতো মুছলমানৰ প্ৰপাৰ্টি, ইয়াত কোনো কাৰো বাপেকৰ সম্পত্তি নহয় যেন তেওঁলোকে ইচ্ছা কৰিলেই তাত হাত দিব পাৰিব। গতিকে আমাৰ সম্পত্তি আমি যদি আমাৰ মুছলমান সমাজৰ কল্যাণৰ কাৰণে যদি আমি দান দিছোঁ, তাত আমাৰ মানুহৰ অধিকাৰ থাকিব, তাত কোনো বেলেগে হস্তক্ষেপ কৰাৰ দৰকাৰ নাই, কোনো চৰকাৰৰ ইয়াত হস্তক্ষেপ কৰাৰ নৈতিক অধিকাৰ নাই। আমি বিচাৰোঁ যেন আমাৰ সম্পত্তি আমি যেনেকৈ পাৰোঁ আমি ইয়াৰ ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে আমাৰ মুছলমান সমাজ আছে, আমি ইয়াৰ নিৰীক্ষণৰ দায়িত্ব সম্পূৰ্ণ আমি ল'ব লাগিব। বিজেপি চৰকাৰে মুছলমানক টাৰ্গেট কৰি কেৱল মুছলমানক লক্ষ্য হিচাপে লৈ তেওঁলোকৰ ভোট বেংকৰ স্বাৰ্থত মানে মুছলমানসকলৰ যি একচেটিয়া সম্পত্তি ৱাকফ বোৰ্ড, এই ৱাকফ বোৰ্ডত তেওঁলোকে হস্তক্ষেপ কৰিব বিচাৰিছে। গতিকে ইয়াত অমুছলিম সদস্য সংযোজন কৰি আৰু এই ৱাকফ সম্পত্তিক তেওঁলোকে ছাৰ্ভে কৰি ইয়াত এই মাটিখিনি মানে যি তেওঁলোকে যিটো মানে চৰকাৰী ভূমি আছে বুলি তেওঁলোকে যদি সন্দেহ হয়, সেই ভূমি তেওঁলোকে চৰকাৰে বেদখল কৰিব। গতিকে এই ধৰণৰ যিটো আহুৱাপূৰ্ণ বিল সংসদত উত্থাপন কৰা হ'ল, ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰোঁ। আমি ধৰ্মৰ ভিত্তিত ভাৰতৰ মুছলমানসকলৰ যিটো সাংবিধানিক অধিকাৰ সংবিধানে দিছে, সেই অধিকাৰ খৰ্ব কৰিব বিচাৰিছে বিজেপি চৰকাৰে। গতিকে আমি আজি অসমীয়া পৰিষদ, মুছলিম ছাত্ৰ সন্থা, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু সংখ্যালঘু ছাত্ৰ সংগঠন আমচুকে আদি কৰি বিভিন্ন দল সংগঠনৰ যৌথ সহযোগত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আমি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই আহুৱাপূৰ্ণ ৱাকফ সংশোধনী বিধেয়কখন বাতিল কৰিব লাগে, অন্যথা আমি গোটেই ভাৰত জুৰি গোটেই ভাৰতৰ মুছলমানসকলে কিন্তু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আৰু সাংবিধানিকভাৱে সেই প্ৰতিবাদ চলি থাকিব। ৱাকফ বিল পাছ কৰিব বিচাৰি আছে, পাছ কৰিছে। এইটো সম্পূৰ্ণ আমাৰ ইছলাম বিৰোধী এটা হেৰি আছে, য'ত নেকি 11জন মেম্বাৰ বিৰোধী ধৰ্মাৱলম্বীৰ পৰা ইয়াত দিব খুজিছে। এইটো সম্পূৰ্ণ আমি বিৰোধিতা কৰিছোঁ। যিহেতু এজন মছজিদত যদি ইমামৰ নিযুক্তি দিয়ে, তেওঁ ইছলামৰ বিষয়ে বা এই কোৰাণৰ বিষয়ে সম্পূৰ্ণ জ্ঞান থকাটো তেওঁৰ উচিত, আৰু জ্ঞান থাকিলেহে তেওঁক নিযুক্তি দিয়া হ'ব। কিন্তু ৱাকফ সম্পত্তিৰ বিষয়ে যদি বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহক ইয়াত দিয়া হয়, তেওঁ আমাৰ ধৰ্মৰ বিষয়ে কি জানিব, একো নাজানে। বিভিন্ন ক্ষেত্ৰত বেমেজালিৰ সৃষ্টি হ'ব। সেই ক্ষেত্ৰত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এই বিলৰ বিৰোধিতা কৰি আছোঁ।